অৰুণোদয় আঁচনিৰ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল এইবাৰ কোনসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰিব আৰু আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা পাব, আৰু এইবাৰ যিসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই সেইসকলে কি কৰিব লাগিব বা কি কৰিলে আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ কেইবাটাও নতুন গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। এতিয়া কি আপডেট আহি গ'ল আপোনালোকে ফাৰ্ষ্ট চাই লওক। তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনি পইচা যদি পোৱা নাই, আপোনালোকে অৰুণোদয় আঁচনিত আবেদন কৰিছে নহ'লে আপোনালোকে এতিয়া কি কৰিব লাগিব বা কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব, সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আগষ্টৰ 1 তাৰিখৰ পৰা যোনে আগত অৰুণোদয় পাই আছিলে, আগষ্টৰ 1 তাৰিখৰ পৰা তেওঁলোকে পাই থাকিব। কিন্তু মাজে মাজে আমি ক্লিনিং কৰি থাকোঁ। কোনোবা মৰা মানুহ হ'ল, বাদ গ'ল, কোনোবা চৰকাৰী চাকৰি পালে, বাদ গ'ল, সেইখিনি। কিন্তু তাক বাদে আৰু এতিয়া নতুনকৈ একো কৰিব নালাগে। আগত যি একাউণ্টত 9,000 সোমাইছিলে সেই একাউণ্টতে অৰুণোদয় নিয়মীয়াকৈ পাই থাকিব। নিশ্চয় আপোনালোকে শুনিলে যে আৰু কিন্তু অৰুণোদয় আঁচনিৰ নতুনকৈ এপ্লিকেশ্যন নহ'ব। এতিয়া যিসকলে অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছে, এতিয়া কিন্তু সেইসকলে খালি অৰুণোদয় আঁচনি পইচা লাভ কৰিব। যিহেতু বহুতো মানুহে এতিয়া কিন্তু অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই বা এইবাৰ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিছিল কিন্তু নাম চিলেকশ্যন হোৱা নাই। এতিয়া আপোনালোকে অৰুণোদয় আঁচনি পইচা পাবলৈ হ'লে কি কাম কৰিব লাগিব বা কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব, মই কিন্তু আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ আজি আপডেট লৈ আহিছোঁ। যিসকলে অৰুণোদয় আঁচনি পইচা 9,000 টকা লাভ কৰিছে বা যিসকলে কিন্তু অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় সেইসকলে কিন্তু অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আৰু যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয় তথাপিও আপোনালোকে অৰুণোদয় আঁচনি পইচা 9,000 টকা লাভ কৰিছে, কিন্তু এইবাৰ আপোনালোকৰ নামটো কৰ্তন হৈ যাব পাৰে। এইবাৰ কিন্তু বহুতো মানুহৰ নাম কৰ্তন কৰিব। ইতিমধ্যে কিন্তু অৰুণোদয় আঁচনিৰ EKYC ভেৰিফাইৰ কাম আৰম্ভ হৈ গৈছে। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে পাই আছে তেনেহ'লে কিন্তু এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ EKYC কৰিব লাগিব। আপোনালোকৰ যিটো বেংকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমায়, এতিয়া কিন্তু আপোনালোকে বেংকত যাই ফাৰ্ষ্ট আপোনালোকৰ বেংকৰ একাউণ্টটো EKYC ভেৰিফাই কৰিব লাগিব। এতিয়া যিহেতু এইবাৰ অৰুণোদয় আঁচনি 3.0 বহুতো মানুহে আবেদন কৰিছে, বহুতো মানুহে কিন্তু অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছে আৰু অৰুণোদয় আঁচনি পইচা লাভ কৰে। এতিয়া কিন্তু অৰুণোদয় আঁচনি 3.0 পৰা যিসকলে আবেদন কৰিছিল বা যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছিল, অৰুণোদয় আঁচনি পইচা পোৱা নাই, এতিয়া কিন্তু তাৰ পৰা বৰ্তমান নাম বাছনি কৰি চিলেকশ্যন কৰা হ'ব। এইবাৰ কিন্তু যিসকলে অৰুণোদয় আঁচনি পইচা পাই আছে তাৰ ভিতৰত বহুতো মানুহৰ নাম কৰ্তন হৈ যাব। এতিয়া কিন্তু অৰুণোদয় আঁচনি 3 পৰা বহুতো মানুহৰ নাম এইবাৰ এড কৰা হ'ব। সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছে আপোনালোকে একো চিন্তা কৰিব নালাগে। অতি শীঘ্ৰেই কিন্তু অৰুণোদয় আঁচনি আৰু নতুনকৈ ভেৰিফাই কৰিব। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছে সেইসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আৰু যদি আপোনালোকে অৰুণোদয় আঁচনি পইচা 9,000 টকা লাভ কৰিছে তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা আগষ্ট মাহৰ 1 তাৰিখৰ পৰা লাভ কৰিব। যিহেতু অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে, আগষ্ট মাহৰ 1 তাৰিখৰ পৰা সকলোৱে অৰুণোদয় আঁচনি পইচা পাব। আপোনালোকে এই মাহত আৰু অহা মাহতো অৰুণোদয় আঁচনি পইচা নাপায়, আপোনালোকে আগষ্ট মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে।